নগাঁৱত মোদী কি গাৰেণ্টি মামা কা ৱাৰেণ্টি চলিছে এতিয়া নগাঁও জুৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা সুৰেশ বৰা হৈছে মাতৃ মানুহ প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাব মানুহ নগাঁও জিলা লোপৰহিহাটৰ জুৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা ৰেলগাড়ীৰ আগত যদি মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থাকে লগত যদি সুৰেশ বৰা থাকে উন্নয়নৰ ৰেলগাড়ীখন 120 কিলোমিটাৰ গতিত দৌৰিব কিন্তু পিছফালে যদি প্ৰদ্যুৎ বৰদলৈ ইঞ্জিন থাকে কাম হ'ব নেকি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 15 সহস্ৰাধিক ভোটাৰাইজ উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছীসকলে কয় মোদী যদি প্ৰধানমন্ত্ৰী হয় দেশৰ নামাজ ঈদ বন্ধ হৈ যাব এতিয়া নামাজ ঈদ বন্ধ হৈছে নেকি বুলি উত্থাপন কৰে প্ৰশ্ন সুৰেশ বৰা হৈছে মাতৃৰ মানুহ প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাব মানুহ গৰাখহনীয়াত মাটি ভেটি হেৰুওৱা মানুহে মাতৃৰ পট্টা পাব ইয়াকে কয় মোদী কা গাৰেণ্টি মামা কা ৱাৰেণ্টি প্ৰদ্যুৎ বৰদলৈৰ বাবে অসমৰ মানুহ পাগল হৈছে টেঙা আমটো মানুহে বহুতবাৰ খালে এইবাৰ মিঠা আমৰ সোৱাদ লওক প্ৰদ্যুৎ বৰদলৈয়ে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰিছিল বিজেপিৰ টিকট বিচাৰি প্ৰদ্যুৎ বৰদলৈ জিকিলেও বিজেপিলৈ গুচি যাব গতিকে পিছফালৰ পৰা ভোট দিয়াতকৈ চিধা বিজেপিত ভোট দিয়ক কংগ্ৰেছৰ দিনত অংগনাবাদী চাকৰিৰ বাবেও 5 লাখ টকা ঘোষ দিব লাগিছিল কিন্তু বিজেপিৰ দিনত দালালি কমি গৈছে আৰু ৰাইজে বিনা পইচাত চাকৰি পাইছে আগন্তুক দিনত ৰূপহীঘাটত যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় আঁচনি পাব নগাঁৱৰ পৰা দীপেন শইকীয়া প্ৰতিবেদন ৰাইজৰ বাৰ্তা আজি আমাৰ ভাৰতত লোকসভা ইলেকশ্যন আছে আৰু নগাঁৱত 26 তাৰিখে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমি সকলোৱে জানো যে এইবাৰ ভাৰতত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই হয়নে নহয় এতিয়া আপোনালোকে চাওক মোদীৰ চৰকাৰ দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমত দিছপুৰত এতিয়া যদি এখন ৰেলগাড়ী আছে ৰেলগাড়ীৰ আগত মোদী আছে পিছত মই আছোঁ ৰেলগাড়ীখন গৈ থাকিব সুৰেশ বৰা লগত থাকিব তো ৰেলগাড়ীখন 120 স্পীডত চলিব কিন্তু ৰেলৰ আগত ডাব্বা হ'ব মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন লাগে কাম হ'ব নেকি এতিয়া যেতিয়া ইলেকশ্যন হয় কংগ্ৰেছবিলাকে কি কয় যে মোদী যদি প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে দেশত নামাজ নহ'ব নামাজ বন্ধ হৈছে নেকি কংগ্ৰেছে কি কয় যে মোদী যদি ইলেকশ্যনত জিকে ঈদ নহ'ব ঈদ বন্ধ হৈছে নেকি তো কংগ্ৰেছে কিয় মিছা কথা কয় কংগ্ৰেছে কিয় ভুল কথা কয় আজি আপোনালোকে চাব যে প্ৰদ্যুৎ বৰদলৈ ভোট দি কি লাভ আছে প্ৰদ্যুৎ বৰদলৈ ইলেকশ্যনৰ আগতে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰি আছিলে যে মই পাৰিলে যদি মই কংগ্ৰেছৰ টিকট নাপাওঁ মোক বিজেপি টিকেটৰ ব্যৱস্থা কৰি দিয়ক তো আজিতো চবেই গম পায় নে নাপায় প্ৰদ্যুৎ বৰদলৈ যে জিকিলেও বেছি দিন কংগ্ৰেছত নাথাকে আকৌ বিজেপিতে গুচি যাব এইটো গম পায় নে নাপায় চবেইতো গম পায় গতিকে বেক সাইডৰ পৰা বিজেপিক ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিব লাগে হয়নে নহয়
কংগ্ৰেছক ভোট দিলেও অসমত বিজেপিতে আহি যায় আৰু ইউডিএফ বিজেপি দলৰ সভা হ'ল ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা তাৰ পৰা আমি ক'ব পাৰোঁ যে বিজেপি দল আৰু সুৰেশ বৰা বিপুল ভোটত বিজয়ী হ'ল। বিজেপিৰ প্ৰতি যিটো ধাৱমান ৰাইজ কিহৰ কাৰণটো মূল কাৰণ আপুনি কি বুলি চাওক, কি ঠেলাই আছে টকা নোলোৱাকৈ চাকৰি হৈছে, দেশত দালালি কমিছে, দুখীয়া মানুহে অৰুণোদয় পাইছে পাব, আৱাস যোজনাৰ ঘৰ পাইছে পাব, মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব সংখ্যালঘু মিয়া ভোটাৰ আশাবাদী কেনেকুৱা? চাওক, মইতো এটাই ক'ব পাৰোঁ যে মোদীজীক প্ৰধানমন্ত্ৰী পাতিব লাগে। ভোট দিয়া নিদিয়া এইটো ৰাইজে সিদ্ধান্ত ল'ব। মোৰ কাম মোদীৰ মেছেজ দিয়া। মই মোদীৰ মেছেজ দিলোঁ যে মোদী সবকা সাথ সবকা বিকাশ। নগাঁৱত জিকি যাম। কিৰণ ৰিজিজুৱে কি কৈছে মই নাজানো। ভাৰত চৰকাৰে আমাৰ লগত এইবিলাক কথাও নাই। কিৰণ ৰিজিজুৱে কিবা অৰুণাচলৰ পলিটিক্সৰ কাৰণে কৈছে, আমাৰ লগত এইবিলাক কথা হোৱাও নাই। আৰু আমি ক'ত আনিম, ক'ত আমাৰ মাটি আছে। গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই। ভাৰত চৰকাৰেও একো কথা পতা নাই। কিৰণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত তেওঁৰ লগত পাতি ল'ম। কিন্তু ছাৰ 1984 চনৰ পৰা 1999 চনলৈকে যিখিনি অসমীয়া মানুহ সেইখিনিক আমি অসমৰ নাগৰিকত্ব দিম। সেইখিনিৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। যিখিনি অৰুণাচলত অসমীয়া মানুহ আছে এইবাৰ বাংলাদেশৰ পৰা অসমীয়া দাস, কলিতা, গগৈ, কোচ, কছাৰী, মৰাণ, মটক এই মানুহখিনিক অসমীয়া নাগৰিক। পৰিসংখ্যা কিমান হ'ব? পৰিসংখ্যা 6-7 হাজাৰ মানুহ আছে। মেইনলি মৰাণ গাঁৱে আছে। কিৰণ ৰিজিজুৱে কালি কৈছে 5 লাখ মানুহ আছে। কিৰণ ৰিজিজুৰ মই কথা নাজানো। কিৰণ ৰিজিজুৱে কি কৈছে তেওঁলোকৰ ভাৰত চৰকাৰৰ কোনো তেনেকুৱা দায়িত্বটো নাই। কিন্তু অকল আমি মৰাণ মটক এই মানুহখিনিক আমি PRC গতিকে মৰাণ মটকৰ লগত বেলেগ কমিউনিটিক মিক্স কৰিব নালাগে। ছাৰ, জুৰিয়াৰ মূল সমস্যাটো হ'ল বাট পথৰ সমস্যা। সোণাই আজি মই ভালকৈ ক'লোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ, সমস্যাটো হ'ল বিজেপিক ভোট দিব লাগে। ছাৰ 4 লাইনযুক্ত পথ এটা আশা কৰিব পাৰোঁ নেকি? আপোনালোকে বিজেপিক ভোট দি দিয়ক, তাৰপিছত চব আশা কৰে। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপিলৈ মানুহৰ সংখ্যালঘু মানুহৰ ফুট গৈছে কাৰণ আপোনালোকে চৰকাৰে স্কিম কৰ্তন কৰিব বুলি ভয়তে আচলতে আচ্ছা। আপুনি কি ক'ব? ভয়তে হওক ভাল পোৱাই হওক তেওঁতো মানি ল'লে যে আমাৰ ফালে মানুহ আহিছে বুলি, সেইটোৱে যথেষ্ট। কিন্তু মানুহ দেখিলে ভয় যেন লাগে নেকি? চবেই আকৌ এবাৰ মোদী চৰকাৰ নাচি আছে, কাৰোবাক ভয় যেন লাগে নেকি? কালিৰ পৰা দেখা পোৱা গৈছে আপুনি যি সভা কৰিছে তাৰ নিশ্চয় তেওঁলোকতো আহিবই না। এখন মোৰ পলিটিকেল পাৰ্টি আছে, তেওঁলোকো আছে। মই যদি আহোঁ আৰু তেওঁলোক নাহে, গণতন্ত্ৰ ক'ত থাকিব? তেওঁলোকে ডিমাণ্ড কৰিছে যে তেওঁলোকৰ সংখ্যা যথেষ্ট বাঢ়িছে আৰু ভাল কথা না, বাঢ়িলে তেওঁলোক জিকিলে হ'ল। কংগ্ৰেছ এটা ইছ্যু কৰিছে বসুন্ধৰাৰ বিষয়ে মই অলৰেডি এছেম্বলিত কৈ দিছোঁ যে চৰতো দুখীয়া মানুহে বসুন্ধৰা চাৰি আহিব। দুখীয়া মানুহৰ কাৰণে চিন্তা নাই, কিন্তু মাতব্বৰৰ কাৰণে নহয়। উচ্চতিত কৰা হৈছে যিখিনি আমি কৰা হৈছে তাক আমি সহায়ো কৰিছোঁ, সকলোকে আমি সমানে ৰাখিছোঁ। কিন্তু কোনোবা এটা ফৰেষ্টত আছে, এইটোতো উপায় নাই। বিদ্যালয়খনৰ এড্ৰেছেই বেলেগ জেগাত আছিল, য'ত অৰিজিনেল এড্ৰেছ আছিল তাত আহি গৰাখহনীয়াত যি উচ্ছেদিত মানুহ আছে, গৰাখহনীয়াত ব্ৰহ্মপুত্ৰই লৈ গ'ল, মানুহজন থাকিব কিবা এটাতো ব্যৱস্থা কৰিব লাগিব। কিন্তু তাৰ কাৰণে ভূমি নীতি আছে, ভূমি নীতি মতে চলি থাকিব।